নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। ঘৰৰ এইটো দিশত এজোপা শেৱালি ফুল ৰুব পাৰিলে ঘৰখনত কেতিয়াও আৰ্থিক সমস্যা নহয়। টকা পইচাৰ অভাৱে ঘৰখনক কেতিয়াও অশান্তি কৰিব নোৱাৰিব। শেৱালি ফুলৰ গছ ঘৰৰ কোনটো স্থানত ৰোপণ কৰিব লাগে, শেৱালি ফুলৰ পৰা আমাৰ কি লাভ হয় তথা কোনবোৰ বেমাৰত শেৱালি ফুল ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি, ঘৰৰ কোনটো স্থানত শেৱালি ফুল থাকিলে ঘৰখনৰ বহুত বিপদ বিঘিনি হয়, এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শেৱালি ফুলৰ গুৰুত্ব কেনেকুৱা আমি সকলোৱে জানো। বাস্তুশাস্ত্ৰত উল্লেখ কৰা অনুসৰি মানি প্লাণ্ট, লাকি বেম্বু, তুলসী গছৰ নিচিনাকৈ শেৱালি ফুলৰো ভূমিকা অপৰিসীম। ধনৰ দেৱী মা লক্ষ্মীৰ এই শেৱালি ফুল অতিকৈ প্ৰিয় হয়। মন্দিৰত যিকোনো পূজা কৰাৰ সময়ত আমি যিবোৰ ফুল ব্যৱহাৰ কৰোঁ সেই ফুলবোৰ সাধাৰণতে সতেজ হ'ব লাগে আৰু সেই ফুলবোৰ আমি গছৰ পৰা ছিঙি লৈহে পূজাত ব্যৱহাৰ কৰোঁ। কিন্তু শেৱালি ফুলৰ কথা সুকীয়া। শেৱালি ফুল জোপাৰ তলৰ পৰা অৰ্থাৎ মাটিৰ পৰা শেৱালি ফুল বুটলি আনি মা লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰা হয়। ঘৰত শেৱালি ফুলৰ গছ থাকিলে বিভিন্ন ধৰণৰ বাস্তুদোষ দূৰ হয় আৰু ঘৰলৈ ধন সম্পদৰ আগমন হয়। সেইবাবে এই শেৱালি ফুলৰ গছ যদি ঘৰৰ সঠিক স্থানত সঠিক দিশত ৰুব পাৰে তেনেহ'লে সেইখন ঘৰলৈ সদায় ধনৰ আগমন হৈ থাকিব। শেৱালি ফুল ঘৰত থাকিলে সেইখন ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। পৌৰাণিক কথা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত মা লক্ষ্মীৰ লগতে শেৱালি ফুলৰ গছো উৎপন্ন হৈছিল। সেইবাবে শেৱালি ফুল যাৰ ঘৰত থাকে তেওঁলোক দীৰ্ঘায়ু হয় আৰু তেওঁৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে। ইয়াৰ উপৰিও শেৱালি ফুল ঘৰৰ সঠিক স্থানত ৰাখিব পাৰিলে ঘৰলৈ অধিক পৰিমাণে ধন সম্পদৰ আগমন হয়। লগতে শেৱালি ফুলৰ গছ ঘৰত থাকিলে মানসিক চাপ দূৰ হয় আৰু ঘৰখনত সদায় এটা শান্তিৰ পৰিৱেশ থাকে। শেৱালি ফুলৰ গছৰ কেইটামান আচৰিত ধৰণৰ শক্তি আছে। শেৱালি ফুলৰ গছ সকলোৰে ঘৰত নহয়, কাৰণ এই শেৱালি ফুলৰ গছত দৈৱ শক্তিয়ে বাস কৰে। কিছুসংখ্যক মানুহৰ ঘৰত বহুত চেষ্টা কৰাৰ পিছতো শেৱালি ফুলৰ গছ ৰাখিব নোৱাৰে। শেৱালি ফুলৰ গছ ৰুই ভালকৈ সাৰ পানী দিয়াৰ পিছতো বহুত মানুহৰ ঘৰত শেৱালি ফুলৰ গছ মৰি যায় আৰু কিছুসংখ্যক মানুহৰ ঘৰত শেৱালি ফুলৰ গছ নিজেই হৈ যায় আৰু একো যত্ন নকৰাকৈয়ে গছজোপা ডাঙৰ হয়। যিখন ঘৰত শেৱালি ফুলৰ গছ হয় সেইখন ঘৰ বহুত পুণ্যৱান আৰু ভাগ্যৱান ঘৰ হয়। যদি আপোনাৰ ঘৰত শেৱালি ফুলৰ গছ আছে নাইবা আপুনি ৰোৱা শেৱালি গছজোপা জীয়াই আছে তেনেহ'লে আপোনাৰ ভাগ্য এদিন সৌভাগ্যলৈ পৰিৱৰ্তন হ'বই। শেৱালি ফুলৰ অন্য ফুলবোৰতকৈ বহুত পাৰ্থক্য আছে, কাৰণ শেৱালি ফুল ৰাতিৰ সময়তে ফুলে। শেৱালি ফুলৰ গছ যদি ঘৰৰ সঠিক দিশত নাথাকে তেনেহ'লে সেইখন ঘৰৰ মানুহৰ বাবে বহুত অশুভ হয়। যিখন ঘৰত দৈৱ শক্তিৰে ভৰা শেৱালি ফুলৰ গছ থাকে আৰু সেই গছজোপা সতেজ হৈ থাকে সেইখন ঘৰৰ কেতিয়াও অমংগল হ'ব নোৱাৰে আৰু যিকোনো নিগেটিভ এনাৰ্জি সেইখন ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। মা লক্ষ্মীৰ কৃপাদৃষ্টিত সেইখন ঘৰৰ সদায় উন্নতি হ'ব। যদি ঘৰৰ ভুল ঠাইত শেৱালি গছ থাকে তেনেহ'লে সেইখন ঘৰৰ কেতিয়াও উন্নতি নহয়, লগতে আকস্মিক বিপদ তথা অকাল মৃত্যুৱে ঘৰলৈ আহি অশান্তিৰ সৃষ্টি কৰিব পাৰে। আমাৰ সমাজত শেৱালি ফুলৰ মহত্ব বহুত বেছি আছে। যিকোনো এখন ঘৰত যিদৰে এজোপা তুলসী গছৰ বহুত মহত্ব থাকে, ঠিক সেইদৰে এজোপা শেৱালি গছৰো বহুত মহত্ব থাকে। শেৱালি ফুলৰ গছ ঘৰৰ পদূলিমুখত থকাটো অত্যন্ত শুভ মানা হয়। ঘৰৰ পদূলিমুখত শেৱালি গছ থাকিলে সেই ঘৰৰ সদস্যসকলৰ ৰোগ ব্যাধি বহুত কম হয় আৰু সেইখন ঘৰত
ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। সেইখন ঘৰ কেতিয়াও দুখীয়া দৰিদ্ৰ নহয়। সেইখন ঘৰত দেৱলোকৰ কৃপাদৃষ্টি থাকে। দেৱলোকৰ কৃপাদৃষ্টি থাকিলে ৰোগ ব্যাধি বিপদ বিঘিনি কম হয়। শাস্ত্ৰমতে শেৱালি ফুল কেতিয়াও অপবিত্ৰ নহয়, কাৰণ শেৱালি ফুলত মা লক্ষ্মীৰ শক্তি থাকে। মা লক্ষ্মীৰ শেৱালি ফুল অত্যন্ত প্ৰিয় হয়। সেয়েহে মা লক্ষ্মীক শেৱালি ফুলেৰে পূজা কৰিলে অতি সোনকালে সন্তুষ্ট হয়। বাস্তুশাস্ত্ৰ অনুসৰি শেৱালি ফুল হৈছে দৈৱ শক্তিযুক্ত এজোপা ফুলগছ। যদি সঠিক দিশত শেৱালি ফুল থাকে তেনেহ'লে মা লক্ষ্মীৰ প্ৰভাৱত সেই ঘৰখন সুৰক্ষিত হৈ থাকে। সেইখন ঘৰত কেতিয়াও বিপদ বিঘিনি নহয়। কেতিয়াও ঘৰত নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে। বিভিন্ন ধৰণৰ বাস্তুদোষৰ পৰা সেই ঘৰখন মুক্ত হৈ থাকে। পুৰাণত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ দুই পত্নী ৰুক্মিণী আৰু সত্যভামাই নিজৰ ফুলনিখনত স্বৰ্গৰ পাৰিজাত ফুল থকাটো বিচাৰিছিল। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই দুই পত্নীৰ মন সন্তুষ্ট কৰিবলৈ স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি পত্নীৰ ফুলৰ বাগিচাত ৰোপণ কৰি দিছিল। দেৱৰাজ ইন্দ্ৰই এই কথাটো জানিব পাৰি ক্ৰোধিত হৈছিল আৰু ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল আৰু কৈছিল যে যি পাৰিজাত ফুল আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিলে সেই পাৰিজাত ম্লান হ'ব আৰু সত্যভামাৰ ফুলৰ বাগিচাত ৰোপণ কৰা পাৰিজাত স্বৰ্গৰ পাৰিজাতৰ সমান নহ'ব। সেই পাৰিজাত ফুলেই হৈছে বৰ্তমানৰ শেৱালি ফুল। সেইবাবে এই ফুলৰ সুবাস বেছি আৰু এই ফুল মাটিত পৰি থাকিলেও ইয়াৰ পবিত্ৰতা কমি নাযায়। আন এক কাহিনী অনুসৰি পাৰিজাত নামৰ এগৰাকী কুমাৰীয়ে সূৰ্যদেৱক স্বামী ৰূপত পাবলৈ ব্ৰত কৰিছিল। তেওঁ বহুত কষ্ট কৰি ব্ৰত কৰাৰ পিছতো সূৰ্যদেৱক স্বামী হিচাপে পোৱা নাছিল। সেইবাবেই পাৰিজাত নামৰ কুমাৰীজনীয়ে নিজৰ ব্যৰ্থ প্ৰেমৰ বাবে আত্মহত্যা কৰিছিল। তেওঁৰ মৃত্যুৰ পিছতে তেওঁৰ শৰীৰৰ পৰা শেৱালি ফুলৰ তথা পাৰিজাত ফুলৰ জন্ম হৈছিল। সেয়েহে শেৱালি ফুল সূৰ্যৰ পোহৰত নুফুলে, ৰাতিৰ আন্ধাৰতে ফুলে। সূৰ্যৰ পোহৰ পৰাৰ আগতেই শেৱালি ফুল সৰি পৰে আৰু শেৱালি ফুলৰ সুবাস ৰাতিহে বেছি হয়। এতিয়া জানি লওঁ আহক শেৱালি ফুল কোনবোৰ ৰোগৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদৰ মতে শেৱালি ফুলৰ গছ হৈছে ৰোগ ব্যাধিৰ বাবে ৰামবাণ স্বৰূপ। এই শেৱালি ফুল যদি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিব পৰা যায় তেনেহ'লে বহুত জটিল ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি। যদি কোনোবা ব্যক্তিৰ জ্বৰ কাহ হৈ থাকে নাইবা সৰু ল'ৰা ছোৱালীৰ জ্বৰ কাহ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত শেৱালি ফুলৰ পাত মিহিকৈ পিচি ৰস উলিয়াই লৈ মৌৰ লগত খাবলৈ দিলে তেতিয়া সেই কাহ জ্বৰ সোনকালে ভাল হয়। এই শেৱালি ফুল ব্যৱহাৰ কৰিলে বহুত দিনৰ পৰা হৈ থকা অৰ্থাৎ পুৰণি শুকান কাহৰ পৰাও মুক্তি পাব পাৰি। শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু তেজ পৰিষ্কাৰ হয়। সৰু ল'ৰা ছোৱালীৰ পেলু কৃমিৰ সমস্যা হ'লে শেৱালি ফুলৰ পাতৰ ৰস খোৱালে সেই সমস্যাৰ পৰা অতি সোনকালে মুক্তি পাব পাৰি। চুলিত উফিৰ সমস্যা হ'লে নাইবা চুলিৰ যিকোনো বেমাৰ হ'লে, অকালতে চুলি সৰা তথা চুলি পকিলে শেৱালি ফুলৰ গুটি মিহিকৈ পিচি মূৰত লগালে সেই সমস্যাসমূহৰ পৰা মুক্তি পাব পাৰি। মহিলাসকলৰ মাহেকীয়া সমস্যাৰ পৰা মুক্তি পাবৰ বাবে মাহেকীয়া হোৱাৰ ৩-৪ দিন আগত শেৱালি ফুলৰ পাতৰ ৰস মৌৰ সৈতে মিহলি কৰি খালে সেই সমস্যাসমূহৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰি। এতিয়া জানি লওঁ আহক ঘৰৰ কোনটো দিশত শেৱালি ফুলৰ গছ থাকিলে শুভ নাইবা অশুভ হয়। যিখন ঘৰৰ পূব দিশত শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰলৈ সদায় সুখ সমৃদ্ধিৰ আগমন হয়। সদায় ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকে সেই ঘৰখন। পূব দিশত শেৱালি ফুলৰ গছ থাকিলে ঘৰৰ সদস্যসকলৰ আয়ুস বৃদ্ধি হয়। মা লক্ষ্মীৰ কৃপা সদায় সেইখন ঘৰৰ ওপৰত থাকে। সেইখন ঘৰত কেতিয়াও বিপদ বিঘিনি নহয়। পূব দিশত শেৱালি ফুলৰ গছ থাকিলে মানসিকভাৱে শান্তি পোৱা যায়। সন্তানৰ ক্ষেত্ৰতো ই শুভ প্ৰভাৱ পেলায়। মন মগজু শান্ত হৈ থাকে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰে। ৰোগ ব্যাধিৰ পৰিমাণ কম হয়। সেইখন ঘৰত কেতিয়াও নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে। পূব দিশত শেৱালি ফুল থাকিলে ঘৰখন সৌভাগ্যশালী হয়। ধন টকা পইচা সদায় বৃদ্ধি হৈ গৈ থাকে।
ঘৰৰ উত্তৰ নাইবা পশ্চিম দিশত শেৱালি ফুল থাকিলেও সেই ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি হয়। ধন সম্পদেৰে ধনী হৈ পৰে সেই ঘৰখন। কুবেৰ মহাৰাজ আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰি থাকে সেই ঘৰখনে। যদি আপোনাৰ ঘৰৰ এই তিনিটা দিশত শেৱালি গছ আছে তেনেহ'লে আপুনি এজন সৌভাগ্যশালী ব্যক্তি। আপোনাৰ সদায় উন্নতি হৈ থাকিব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নাথাকিব। লগতে আপোনাৰ ঘৰৰ সদস্যসকলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। ঘৰৰ দক্ষিণ দিশত কেতিয়াও শেৱালি ফুলৰ গছ ৰোপণ কৰিব নালাগে। দক্ষিণ দিশত শেৱালি ফুলৰ গছ থাকিলে অত্যন্ত বিপদত পৰিব লগা হয় সেই ঘৰখনৰ সদস্যসকল। ৰোগ ব্যাধিৰ লগতে আকস্মিক বিপদ বিঘিনি হয়। ঘৰৰ দক্ষিণ দিশত শেৱালি ফুলৰ গছ থাকিলে আকস্মিক মৃত্যুৰ ভয় থাকে। দক্ষিণ দিশটো হ'ল যমৰ দিশ। এইটো দিশত শেৱালি ফুল থাকিলে মৃত্যুক আমন্ত্ৰণ জনোৱাৰ দৰে হয়। যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশত শেৱালি ফুলৰ গছ আছে তেনেহ'লে তাৰ পৰা গছজোপা উভালি নি অন্য 3টা ঠাইত ৰোপণ কৰক। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ইয়াৰ লাভ পাব পাৰে। কাইলৈ আকৌ আহিম। ধন্যবাদ।